মানৰ দ্বিতীয় 1822 খ্ৰীষ্টাব্দ অসম অধিকাৰৰ বাবে মান আৰু আহোমৰ মাজত এবছৰৰো অধিক কাল যুদ্ধ আৰু প্ৰকৃতিৰ নাম আছিল বুলি অনুমান কৰে চন্দীনাৰায়ণ বৰুৱা সমকিৰ পিছতে আমি মুখ্য দ্বার বন্ধ করে দিম অকণমান নিজৰ নিজৰ বাহনসমূহ বাহিৰ বহুত ভাল লাগিছে কাৰণ এনেকুৱা এক আধ্যাত্মিক অনুষ্ঠান এটা আধ্যাত্মিক উৎসৱ এটা উদ্বোধন কৰিবলৈ পোৱাটো মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু শ্ৰীকৃষ্ণৰ চৰণত পৰি শংকৰ গুৰুৰ চৰণত পৰি মই প্ৰাৰ্থনা জনাইছোঁ যে সকলো হাউলি বাহিৰ সকলো অসমবাসীৰ সকলো ভাৰতবাসীৰ শুভ মংগল হওক আগতে দেখিছোঁ নলবাৰীত বহুত বছৰ আগতে তো এইটো মোৰ দ্বিতীয়বাৰ হ'ব ৰাস উৎসৱ দেখিবলৈ মানে কি কয় বহুত ৰেয়াৰ অকেজন হয় অসমে এইটো দেখা নাপায় তেনেকুৱা আমি বিহু সকলো ঠাইতে দেখা পাওঁ ৰাস উৎসৱ নামনি অসমতহে ভালদৰে চলে আৰু মাজুলীত চলে মাজুলীত হয় কিন্তু মই মাজুলীত তেনেকুৱা যোৱা নাই সমন্বয়ৰ ক্ষেত্ৰত যেতিয়া হৈ পৰিছে নিশ্চয় সেইটো সকলোৰ কাৰণে বহুত ভাল কথা আমাৰ মাজত ঐক্যতা থাকিব লাগে আমাৰ মাজত একতাৰ বান্ধন থাকিব লাগে আমাৰ মাজত সমন্বয় থাকিব লাগিব তেতিয়াহে আমি এটা ভাৰতীয় জাতি হিচাপে আমি থিয় দিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ